Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজি আমি কথা পাতিম যে যদি আমাৰ তাত মাল্টিপল পইণ্ট চাৰ্জেছ থাকে তেনেহ'লে সেই মাল্টিপল পইণ্ট চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ কেলকুলেট কৰোঁ। তো এইটো বহুত ষ্টুডেণ্টছৰে জেনেৰেলি কি হয় নিউমেৰিকেল কৰাৰ সময়ত বহুত প্ৰব্লেম ফেচ কৰে যেতিয়া মাল্টিপল চাৰ্জেছ মাল্টিপল মানে কি এটাতকৈ বেছি যদি পইণ্ট চাৰ্জেছ থাকে তেনেহ'লে এটা স্পেচিফিক পইণ্টত কেনেকৈ ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰে সেইটো বহুতৰে কনফিউজন থাকে। তো সেই কনফিউজনখিনি আমি আজি আঁতৰাবৰ কাৰণে আমি এই ছেশ্যনটো কৰিম। তো ইয়াতে আমি এটা প্ৰব্লেমেৰে আৰম্ভ কৰিছোঁ। চ' ইয়াতে কুৱেশ্যন দিছে যে লেটছে আমাৰ তাত দুটা চাৰ্জ আছে, এটা পজিটিভ চাৰ্জ আছে আৰু এটা নেগেটিভ চাৰ্জ আছে। এই দুটা চাৰ্জৰ মাজৰ ডিষ্টেঞ্চটো হৈছে 6 মিটাৰ। এতিয়া আমাক সুধিছে কি ডিটাৰমাইন দ্য মেগনিটিউড এণ্ড ডাইৰেকশ্যন অফ দ্য নেট মানে কি টোটেল ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েটেড হাফ ৱে বিটুইন দ্য টু চাৰ্জেছ। হাফ ৱে মানে কি এতিয়া এই দুইটাৰ মাজৰ ডিষ্টেঞ্চটো হৈছে 6 মিটাৰ। এতিয়া মাজতে আমি এটা লৈছোঁ পইণ্ট পি। তো আমাক সুধিছে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইহঁত দুইটাৰ কাৰণে কি হ'ব। ৰাইট, এতিয়া মে বি মনত বহুতৰে মানে ছল্ভ নকৰাকৈ ক'ব পাৰা কি অ'কে ইলেক্ট্ৰিক ফিল্ড কি হ'ব পাৰে, লেটছে ইলেক্ট্ৰিক ফিল্ড কি হ'ব পাৰেনো। তো ইলেক্ট্ৰিক ফিল্ড অ'কে এটা পজিটিভ আছে এটা নেগেটিভ আছে আৰু যিহেতু আমি মাজতে কৈছোঁ মে বি ইলেক্ট্ৰিক ফিল্ড 0 হ'ব পাৰে। তো বহুতৰে মনত আহিব পাৰে আনচাৰ 0 হ'ব পাৰে যদি এইটো আমাৰ অপশ্যন থকা কুৱেশ্যন হয় MCQ হ'লহেঁতেন তেতিয়া এইটো অপশ্যনত থাকিব ইকুৱেলছ টু 0, বাট একচুৱেলি আমি চাম যে এইটো কেছটো নহয়। কেলে নহয় সেইটো আমি বুজিবৰ কাৰণে আমি অলদো আমি এইটো ছল্ভ কৰিম, বাট এইটো আমি এটা কাম কৰোঁ ইলাষ্ট্ৰেশ্যন থ্ৰুৰে আমি বুজিবলৈ চেষ্টা কৰোঁ কেলে এইটো হ'ব নোৱাৰে, কেলে 0 হ'ব নোৱাৰে। তো লেটছে আমি পইণ্ট পিটো চাই আছোঁ, ঠিক আছে। তো পইণ্ট পিত আমি প্ৰথমতে ইলেক্ট্ৰিক ফিল্ড এই পজিটিভটো চাৰ্জৰ কাৰণে কি হ'ব আমি সেইটো ইয়াতে চাম। এতিয়া আমাৰ ইয়াতে এটাই আমি ধ্যান ৰাখিব লাগিব, যেতিয়া আমি এই পইণ্ট পিত এই পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰি আছোঁ সেইটো টাইমত আমি কি কৰিম আমি এজিউম কৰিম যে আমাৰ এইটো নেগেটিভ চাৰ্জটো ইয়াত নাই। তো এতিয়া আমি জাষ্ট এইটো প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আমি ক'ম ইয়াতে যে একো নাই এনেকুৱাকৈ ভাবিলে হ'ল। তো সেইটো কেছত আমাৰ এই যিহেতু এইটো আছে পজিটিভ চাৰ্জ পইণ্ট পি তেনেহ'লে ইলেক্ট্ৰিক ফিল্ড ডিৰেকশ্যনটো কি হ'ব, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ডেফিনেটলি এইটো আৱে হ'ব, আৱে ফ্ৰম দ্য চাৰ্জ মানে পিৰ ৰাইট ছাইডে যাব। বিকজ আমি জানো ইলেক্ট্ৰিক ফিল্ড সদায় কি হয় পজিটিভ চাৰ্জৰ কাৰণে ওলাই আহে বাহিৰত, ঠিক আছে। নেক্সট আমি কি কৰিম এতিয়া আমি এইটো গুচাই দিওঁ। নেক্সট কেছত আমি কি কৰিম এবাৰ সেই ছেইম পইণ্ট পিতে আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম কাৰ কাৰণে এই নেগেটিভ চাৰ্জৰ কাৰণে। এটা কাম কৰোঁ এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু পজিটিভ চাৰ্জ ই প্লাছ লিখি থৈছোঁ যাতে আমাৰ কনফিউজন নহয়। নেক্সট আমি কি কৰিম এই নেগেটিভ চাৰ্জৰ কাৰণে এই পইণ্ট পিত আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিব চেষ্টা কৰিম। তো সেইটো কেছত আমি কি কৰিম এইবাৰ প্লাছ চাৰ্জটোক নাচাওঁ। তো এগেইন আমি পইণ্ট পিত যদি আমি কি কৰিম এইটো এটা টেষ্ট চাৰ্জ আনি পেলাই ইয়াতে বহাই দিওঁ তেনেহ'লে ই এটা ফ'ৰ্চ ফিল কৰিব। এই ফ'ৰ্চটো কোনফালে হ'ব লেফ্ট ছাইড যাব নে ৰাইট ছাইড যাব, ডেফিনেটলি সেইটো আমাৰ ডিপেণ্ড কৰিব কোনফালে গৈ আছে আমাৰ এইটো কি ধৰণৰ আমি টেষ্ট চাৰ্জ ইউজ কৰোঁ। যদি আমি পজিটিভ টেষ্ট চাৰ্জ এটা ইউজ কৰোঁ তেনেহ'লে পজিটিভ টেষ্ট চাৰ্জটো কি হ'ব এট্ৰেকশ্যন হ'ব এইফালে যাব। তো যোনটো ডিৰেকশ্যনত ফ'ৰ্চটো থাকিব সেইটো ডিৰেকশ্যনত ইলেক্ট্ৰিক ফিল্ড থাকিব। আৰু এনিৱেজ আমি টেষ্ট চাৰ্জ নালাগে আমাক, একচুৱেলি মই এইটো বুজাবৰ কাৰণে ক'লোঁ ইভেন দো আমি টেষ্ট চাৰ্জ নলওঁ আমি জানো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ই মাইনাছৰ কাৰণে কি হ'ব ৰাইট ছাইডতে হ'ব। কিয় বিকজ নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো হয় কি হয় ৰেডিয়েলি ইনৱাৰ্ডছ হয়। তো এইটো পইণ্টত কি হ'ব এইটো ছাইডে মাইনাছৰ ফালে পইণ্ট কৰিব। এতিয়া যদি আমি এটা বস্তু চাওঁ তো পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ৰাইট ছাইডে পইণ্ট কৰি আছে, নেগেটিভ চাৰ্জৰ কাৰণেও এতিয়া আমি এইটো গুচাই দিব পাৰোঁ এই নেগেটিভ চাৰ্জৰ কাৰণেও আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ৰাইট ছাইডে পইণ্ট কৰি আছে। তো যেতিয়া আমি নেটটো ওলাম যেতিয়া আমি টোটেল নেটটো ওলাম তো একচুৱেলি এইটো এটা বেলেগ কালাৰ ইউজ কৰি লওঁ। তো ইয়াতে আমি কি পাইছোঁ ইয়াতে আমি দুটা কণ্ট্ৰিবিউশ্যন পাই আছোঁ। এটা কণ্ট্ৰিবিউশ্যন হৈ আছে এই ই প্লাছৰ কাৰণে, এটা কণ্ট্ৰিবিউশ্যন হৈ আছে আমাৰ প্লাছ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এটা আহি আছে, আৰু আনটো হৈছে আমাৰ ডিউ টু নেগেটিভ চাৰ্জ এইটো নেগেটিভ চাৰ্জৰ কাৰণে। তো ইয়াতে কি হ'ল কণ্ট্ৰিবিউশ্যন বাঢ়িহে গ'ল, জিৰ'টোতো হোৱা নাই। তো যেতিয়ালৈকে আমি প্ৰব্লেমটো একচুৱেলি ছল্ভ নকৰোঁ তেতিয়ালৈকে আমি ডাইৰেক্টলি এনেকৈ চাই পেলাই ক'ব নোৱাৰোঁ যে ইলেক্ট্ৰিক ফিল্ড ইয়াতে 0 হ'ব নে নন জিৰ' ভেল্যু হ'ব। ঠিক আছে, এতিয়াতো এটা আইডিয়া এটা আহি গ'ল, গ্ৰাফিকেল আইডিয়া এটা আহি গ'ল যে ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো অভিয়াছলি ইয়াতে 0 নহ'ব, নন জিৰ' ভেল্যু এটা আহিব। তো এতিয়া আমাৰ নেক্সট কামটো হৈছে এতিয়া ই প্লাছ আৰু ই মাইনাছনো আমি কেনেকুৱাকৈ উলিয়াম। তো প্ৰথমতে আমি এই প্লাছ চাৰ্জৰ কাৰণে এই পইণ্ট পিত ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰি লওঁ। তো ইয়াৰ কেলকুলেশ্যনৰ মতে কি হ'ব আমি জানো ফৰ্মুলা কি হয় কে কিউ বাই আৰ স্কুৱেৰ, ৰাইট। জাষ্ট চিম্পল ফৰ্মুলাটো ইউজ কৰিলে হ'ল। চিমিলাৰলি আমি ই মাইনাছটো যেতিয়া কেলকুলেট কৰিম তো ইয়াৰ ফৰ্মুলাটো হৈ যাব কে কিউ বাই আৰ স্কুৱেৰ। বাট ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব কোনটোত আমি কি ভেল্যু ইউজ কৰোঁ। তো ফৰ এক্সাম্পল যদি আমি ফাৰ্ষ্ট
ই প্লাছৰ কথা পাতোঁ কে ভেলুটোতো আমাৰ ফিক্স থাকিব কে ভেলু কোনো প্ৰব্লেম নকৰে কে হ'ব 9 ইনটু 10 টু দি পাৱাৰ 9 নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম স্কুৱেৰ এইটো হৈ গ'ল আমাৰ কিৰ ভেলু তাৰপিছত এতিয়া কিউ কাৰ হৈ যাব কিউ ভেলু এইটো হ'ব যিহেতু আমি প্লাছ চাৰ্জৰ কথা কৈছোঁ এতিয়া প্লাছ চাৰ্জৰ ভেলু আমাৰ অ'কে মই ইয়াতে দিয়া নাই তো এটা কাম কৰোঁ ইয়াতে ভেলুকেইটা মই এতিয়া দি দিওঁ এইটো হৈ গ'ল আমাৰ প্লাছ 8 নেন'কুলম আৰু এইফালে নেগেটিভ চাৰ্জটো হ'ব -8 নেন'কুলম -8 নেন'কুলম তো এতিয়া ইয়াতে আহি যাব আমিতো যিহেতু 8 নেন'কুলম ল'ব লাগিব তো 8 নেন'কুলমত আমি লিখিম 8 ইনটু 10 টু দি পাৱাৰ -9 কুলম ডিভাইডেড বাই এতিয়া নেক্সট কথাটো হৈছে যে আৰ স্কুৱেৰ কি হৈ যাব প্ৰব্লেমটো চাই পেলাই কৈ নিদিবা কি ইয়াতে আৰ হৈ যাব ইকুৱেলছ টু 6 মিটাৰ ন এইটো প্ৰব্লেমেটিক হৈ যাব কিয় 6 মিটাৰটো হৈছে এই প্লাছৰ পৰা এই মাইনাছৰ মাজৰ ডিষ্টেঞ্চটো ৱেৰেজ আমি কি ওলাইছোঁ আমি পইণ্ট পিত এই 8 নেন'কুলম পজিটিভ 8 নেন'কুলমৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডটো ওলাইছোঁ তো তাৰ মানে আমাক ডিষ্টেঞ্চটো কোনটো লাগিব আমাক এই ইয়াৰ পৰা ইয়াৰলৈ এই ডিষ্টেঞ্চটোৱে লাগিব আৰু এনিৱেজ এইটো কি হয় হাফৱে মানে কি 6ৰ আধা কি হ'ব 3 মিটাৰ্ছ তো ইয়াতে আমি কি কৰিব লাগিব 3 মিটাৰ হোল স্কুৱেৰ কৰিব লাগিব তো 3 মিটাৰ হোল স্কুৱেৰ কৰিলে কি হ'ব 9 মিটাৰ স্কুৱেৰ হৈ গ'ব এতিয়া আমি ভেলুবোৰ এনেকুৱাকৈ লৈছোঁ ছাচ ডেট ইজিলি আমি এইটো কেলকুলেট কৰিব পাৰোঁ তো এইফালে আমাৰ 10 টু দি পাৱাৰ 9 আৰু 10 টু দি পাৱাৰ -9 গুচি যাব এই 9 আৰু 9 কেঞ্চেল হ'ব তাৰমানে 1 থাকি যাব এই গোটেইকেইটা কেছত তো নিউমাৰেটৰত থাকিলে আমাৰ অকল 8 নেক্সট আমাৰ এই মিটাৰ স্কুৱেৰ কুলম এটা নিউমাৰেটৰ আৰু এটা ডিনমিনেটৰ পৰা গুচি গ'ল তো এইখিনিত থাকিলে আমাৰ 8 নিউটন পাৰ কুলম তো এইটো হ'ল ইলেক্ট্ৰিক ফিল্ড প্লাছৰ কাৰণে এতিয়া যোনটো ডিৰেকশ্যন আছে মই ডিৰেকশ্যনটো লাষ্টত এড কৰি দিম এতিয়া আমি খালি মেগনিটিউডটো কেলকুলেট কৰি লওঁ বিকজ আমি গমেই পাইছোঁ আমাৰ যোনটো ডিৰেকশ্যন হ'ব অ'ভাৰঅল কোনফালে থাকিব ৰাইট ডিৰেকশ্যনে থাকিব বা যদি এইটো আমি ভেক্টৰিকেলি চাওঁ ৰাইট ডিৰেকশ্যন নকৈ পেলাই যিহেতু এইটো এক্স ডিৰেকশ্যনত আছে তো এইটো আমি আই কেপ বুলিও ক'ব পাৰোঁ ঠিক আছে এটা কাম কৰোঁ আই কেপটো লিখিয়ে দিওঁ ঠিক আছে তো এইটো হৈ যাব আমাৰ আই কেপ ইভেন -2 হৈ যাব আমাৰ আই কেপ তো এইখিনিত হৈ গ'ল আই কেপ এইটো গোটেইটো আই কেপৰ লগত মাল্টিপ্লাই হৈ আছে তো 8 আই কেপ নিউটন পাৰ কুলম এতিয়া আমাৰ নেক্সট কাম হৈছে এই মাইনাছ ইলেক্ট্ৰিক ফিল্ডটো আমি কেলকুলেট কৰিব লাগিব মানে এই মাইনাছ চাৰ্জৰ কাৰণে পইণ্ট পিত আমাৰ কি হ'ব ইলেক্ট্ৰিক ফিল্ড এগেইন ছেইম ফৰ্মুলা কোনো প্ৰব্লেম নাই এইখিনি নহয় প্লাছটো মই এইখিনিত কৰি আছোঁ নেক্সট লাইনত তো এইটো হৈ গ'ল আমাৰ 9 ইনটু 10 টু দি পাৱাৰ 9 কি ভেলুটোতো ফিক্স হৈ গ'ল ইনটু চাৰ্জ হৈ গ'ল আমাৰ -8 নেন'কুলম নেগেটিভ চাৰ্জ আছে বাট আমি কি কৰিম আমিতো মেগনিটিউড ইউজ কৰিম তো এইটো হ'ব 8 ইনটু 10 টু দি পাৱাৰ -9 ইয়াতে মিষ্টেক কৰি নিদিবা ইয়াতে যদি 8ৰ জেগাত মাইনাছ দি দিয়া প্ৰব্লেমটো কি হৈ যাব এই গোটেই টাৰ্মটো কেঞ্চেল হৈ যাব সেইকাৰণে বহুত ষ্টুডেণ্টে ইয়াতে প্ৰব্লেম কি কৰে ইয়াতে যদি মাইনাছটো দি দিয়ে তো কেলকুলেশ্যনত 0 আহি যায় ক'ব বিচাৰে ইলেক্ট্ৰিক ফিল্ডটোতো বোলে 0হে আহিছে ন' ইলেক্ট্ৰিক ফিল্ড 0 নাহে বিকজ আমি চাৰ্জৰ কেছত আমি চাৰ্জটো সদায় কি কৰোঁ তাৰ মেগনিটিউড ভেলুটো লওঁ যোনটো প্লাছ মাইনাছৰ কথা আছে সেইটো এই ভেক্টৰে চব লৈ ল'ব এই প্ৰব্লেমটো ভেক্টৰে হৈ যায় ভেক্টৰে নিজে এইটো কৰি ল'ব তো ডিভাইডেড বাই ডিষ্টেঞ্চ এগেইন ডিষ্টেঞ্চটো কি হ'ব ডিষ্টেঞ্চ 6 মিটাৰ হ'ব নোৱাৰে 3 মিটাৰ হ'ব বিকজ আমি এই পইণ্টৰ পৰা এই নেগেটিভ চাৰ্জৰ এই ডিষ্টেঞ্চটো কৈ আছোঁ তো এইটো হৈ যাব আমাৰ 3 মিটাৰ্ছ তো ইয়াতো হৈ গ'ল আমাৰ 9 মিটাৰ স্কুৱেৰ বা এইখিনি ইউনিটটো লিখা নাই তো এইটো হৈ গ'ল নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম স্কুৱেৰ নেন'কুলম মিটাৰ স্কুৱেৰ চব কেঞ্চেল হৈ পেলাই আমাক এইটো কি দিব 8 দিব তো এইটো আমি পাই যাম +8 নিউটন পাৰ কুলম তো ডাইৰেকশ্যন কি হ'ব ডাইৰেকশ্যনো এইটো যাব আই কেপ ডিৰেকশ্যনতে যাব তো অ'ভাৰঅল কি আহিলে এতিয়া দুইটাকে যেতিয়া আমি এড কৰি দিম এড কৰিলে আমাৰ আহি যাব 16 আই কেপ নিউটন পাৰ কুলম হৈ যায় তো আমাৰ কি গ'ল ডাবল হৈ গ'ল তো এটাৰ কণ্ট্ৰিবিউশ্যন 8 আহি আছে নেক্সট মাইনাছৰ কাৰণে 8 আহি আছে তো দুইটাৰ চাম হৈ গ'ল আমাৰ 16 আই কেপ নিউটন পাৰ কুলম তো এতিয়া আমি নেটটো কেলকুলেট কৰিলোঁ চ' লেটছে এই ছেইম প্ৰব্লেমটোতে আমি এটা কাম কৰোঁ এই নেগেটিভ চাৰ্জটোক লেটছে পজিটিভ চাৰ্জ যদি লওঁ ইয়াতে যদি -8 নেন'কুলমৰ জেগাত যদি আমি +8 নেন'কুলম লওঁ তেনেহ'লে আমাৰ প্ৰব্লেমটো কি হৈ যাব সেইটো এবাৰ আমি ভেৰিফাই কৰি লওঁ চ' এইবাৰ আমি অলপ কেয়াৰফুল থাকিব লাগিব তো প্ৰথমতে আমি এইটোক এটা কাম কৰোঁ এইটোক আমি Q1 বুলি কওঁ বিকজ যিহেতু আমাৰ দুইটাৰ চাৰ্জ ছেইম টু ছেইম মই এটা Q1 বুলি কওঁ এটা Q2 বুলি কওঁ তো এতিয়া Q1ৰ কাৰণে Q1 যোনটো 8 নেন'কুলম হৈছে এই চাৰ্জৰ কাৰণে পইণ্ট পিত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব তো যি ইলেক্ট্ৰিক ফিল্ড হ'ব ইয়াৰ ডিৰেকশ্যনটো কি হ'ব এৱে ফ্ৰম পি হ'ব এৱে ফ্ৰম পি কি লৈছে বিকজ এইটো হৈছে পজিটিভ চাৰ্জ তো পজিটিভ চাৰ্জৰ কাৰণে আমি জানো সদায় ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব ৰেডিয়েলি আউটৱাৰ্ডছ হয় তো পি ডিৰেকশ্যনত আমাৰ আউটৱাৰ্ডছ হৈ গ'ল তো এইটোক আমি কৈ দিলোঁ E1 মানে ইলেক্ট্ৰিক ফিল্ড ডিউ টু চাৰ্জ Q1 ঠিক আছে নেক্সট যদি এতিয়া আমি Q2 চাওঁ
তো কিউটোৰ কেছত কি হ'ব কিউটোৰ কেছত আমাৰ এই পইণ্টত যদি চাওঁ এইটোতো ৰেডিয়েলি আউটৱাৰ্ডে হ'ব একদম এক্সাক্টলি ৰেডিয়েলি আউটৱাৰ্ড হ'ব ইটো এতিয়া ইয়াতে দেখাই গৈছে তো এতিয়া যদি আমি ই নেটটো কেলকুলেট কৰোঁ তো কেলকুলেশ্যনত আমি কি পাম আমি পাম ইকুৱেলছ টু তো এই ই1 কি হ'ব ই1 ভেক্টৰ প্লাছ ই2 ভেক্টৰ ভেক্টৰিকেলিটো আমি এনেকৈ উলিয়াওঁ দুটা ভেক্টৰ গেট কৰি দিওঁ এতিয়া ই1 কি হৈ যাব কে কিউ হৈ গৈছে আমাৰ 8 নেন'কুলম তো এইটো কিউ1 হৈ গ'ল ডিভাইডেড বাই ডিষ্টেঞ্চটো হ'ব আমাৰ 9 ৰাইট আমি এইটো এই চেম 3 মিটাৰে হ'ব 3 মিটাৰ স্কুৱেৰ কৰিলে আমাৰ 9 পাম প্লাছ এতিয়া ইয়াৰ ডিৰেকশ্যনটা লিখিব তো ই1ৰ ডিৰেকশ্যন কি আছে এক্স ডিৰেকশ্যনত আছে পজিটিভ এক্স ডিৰেকশ্যনত সেইটো সেইকাৰণে হৈ যাব আই কেপ প্লাছ ইটোৰ কাৰণে কি হ'ব কে কিউ2 বাই ডিষ্টেঞ্চ স্কুৱেৰ সেইটো 9 হৈ গ'ল বাট এবাৰ ইয়াৰ ডিৰেকশ্যনটো কোন আছে আই কেপৰ অপজিট ডিৰেকশ্যন আছে বা নেগেটিভ এক্স ডিৰেকশ্যন আছে তো এইটো হৈ যাব আমাৰ মাইনাছ আই কেপ এতিয়া কে প্ৰব্লেম নাই 9 ছেইম হয় কিউ1 আৰু কিউ2টো এক্সাক্টলি ছেইম টু ছেইমে হয় তো এইটো যদি আমি ছল্ভ কৰোঁ তো এটা কাম কৰোঁ কিউ1 আৰু কিউ2 যিহেতু ছেইম হয় তো ইয়াতে আমি ক'ব পাৰোঁ যে কিউ1 ইকুৱেলছ টু কিউ2 ইকুৱেলছ টু ইয়াতে আমি কেপিটেল কিউ বুলিকে ক'লোঁ যাতে বুজিবলৈ ইজি হয় তো তাৰমানে কি এই কিউ1টো আমি ৰিপ্লেচ কৰি দিম আৰু এই কিউ2টোকো আমি ৰিপ্লেচ কৰি পেলাই ইয়াতে আমি লিখি দিব পাৰিম কেপিটেল কিউ বা এটা ছাবষ্টিটিউট কৰিলোঁ কেপিটেল কিউৰে আৰু এই মাইনাছ আছে এই -1টোক আমি এই প্লাছৰ জেগাত যদি আমি লিখি একে হয় প্লাছ ইনটু মাইনাছ কৰা মানে কি আমাৰ এই মাইনাছটো ফ্ৰণ্টলৈ গুচি আহিব তো এইটো হৈ গ'ল মাইনাছ এতিয়া এইটো টাৰ্ম আৰু এইটো টাৰ্ম এক্সাক্টলি ছেইম টু ছেইম কেঞ্চেল আউট হৈ পেলাই কি দিলে আমাক 0 দিলে তো এইটো কেছত কি হৈ গ'ল ইলেক্ট্ৰিক ফিল্ড 0 হৈ গ'ল এতিয়া একচুৱেলি কি হৈ আছে এইটো আমি যদি ফিল্ড ডায়েগ্ৰামেৰে চাওঁ আৰু ক্লিয়াৰ হৈ যাব বস্তুটো তো এইটো আমাৰ ফাৰ্ষ্ট কেছ হ'ল এটা পজিটিভ আৰু এটা নেগেটিভ তো আমি কি কৈছিলোঁ পজিটিভৰ পৰা আমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ডবোৰ ৰেডিয়েলি আউটৱাৰ্ডছ আহে আৰু এইটো কি হ'ব নেগেটিভ চাৰ্জত গৈ পেলাই শেষ হ'ব তো এইটো পজিটিভৰ পৰা ওলাব আৰু নেগেটিভত টাৰ্মিনেট হ'ব পজিটিভৰ পৰা ওলাব নেগেটিভত টাৰ্মিনেট হ'ব এনেকৈ পজিটিভৰ পৰা ওলাই নেগেটিভত টাৰ্মিনেট হ'ব পজিটিভৰ পৰা ওলাব নেগেটিভত টাৰ্মিনেট হ'ব ঠিক আছে এতিয়া যিহেতু এই ফিগাৰত কি হৈ আছে পজিটিভৰ পৰা ওলাইছে নেগেটিভত গৈছে তো ডেফিনেটলি এই পাৰ্টিকুলাৰ পইণ্টত কি আছে ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰি আছে সেইকাৰণে আমি ইয়াতে ইলেক্ট্ৰিক ফিল্ড এটা পাইছোঁ তো ইয়াৰো এফেক্ট আছে ইয়াৰ দুইটাৰে এফেক্ট আছে প্লাছৰ কেছতো আমাৰ ওলাই গৈছে নেগেটিভৰ কেছতো যাৰ নিজৰ ইলেক্ট্ৰিক ফিল্ড আছে য'ত ইয়াত আহি সোমাইছে তো সেইকাৰণে আমি ইয়াতে কি পাইছোঁ এটা ডাবল এফেক্ট পাইছোঁ তো ই নেট আমি ইয়াতে পাইছিলোঁ 16 নিউটন পাৰ কুলম ঠিক আছে এইটো হৈ গ'ল আই কেপ তো এইটো ভেক্টৰ হৈ যাব ৱেৰাছ দুইটাই যদি পজিটিভ হয় পজিটিভৰ কেছত কি হয় ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড ওলাব ৰেডিয়েলি আউটৱাৰ্ডছ ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড ওলাব ৰেডিয়েলি আউটৱাৰ্ডছ বাট কি হ'ব ইহঁত দুটা এটা কাম কৰোঁ এইটোক মই গুচাই দিওঁ এতিয়াতো ক্লিয়াৰ হৈ গ'ল বস্তুটো পইণ্ট পিটো ৰাখি দিওঁ তো ইয়াৰ পৰা আহিছে ই এফাললৈ ওলাই গৈছে ইও এইফাললৈ আহিছে বাট এইখিনি যেতিয়া পইণ্ট পিত পাব তো অবভিয়াছলি ইটো সেইটো কি কৰিব ৰিপেল কৰি পেলাই ইহঁতে এনেকুৱাকৈ ওলাই গুচি যাব ঠিক তেনেকৈ ইয়াতো ওলাই পেলাই গুচি যাব তো এনেকুৱা আমি যদি ফিল্ড ডায়েগ্ৰামবোৰক আৰু এক্সটেণ্ড কৰি দিওঁ তো ইয়াতে আমি এটা বস্তু দেখা পাম তো এইটো ইয়াৰ পৰা ওলাই গুচি গৈছে এইটো ইয়াৰ পৰা ওলাই গুচি গৈছে আৰু ইয়াৰ পৰা ওলাই গুচি গৈছে আমি ইয়াতে ন'টিছ কৰিম যে এই পাৰ্টিকুলাৰ পইণ্টত কোনো ইলেক্ট্ৰিক ফিল্ডে নাই সেইকাৰণে আমাৰ যোনটো ই নেট আহিছিলে ইয়াতে ই নেটটো আহিছিলে আমাৰ 0 নিউটনছ পাৰ কুলম ইয়াতে কোনো ইলেক্ট্ৰিক ফিল্ডে নাই তো এইটোৱে হৈছে আমাৰ যেতিয়া মাল্টিপল চাৰ্জ থাকে যেনেকৈ এটা প্লাছ আৰু এটা মাইনাছ বা প্লাছ ইভেন মাইনাছো হ'ব পাৰে হোৱাট এভাৰ উইথ দ্য কেছ তো এটাতকৈ বেছি পইণ্ট চাৰ্জ যদি থাকে তেনেহ'লে ইলেক্ট্ৰিক ফিল্ড আমি কেনেকুৱাকৈ কেলকুলেট কৰোঁ ভেৰি চিম্পল যোনটো পইণ্টত কেলকুলেট কৰিব দিছে যেনেকৈ আমাক পইণ্ট পিত কেলকুলেট কৰিব দিছিলে প্ৰথমতে আমি কি কৰিম প্লাছ চাৰ্জ এই এটা চাৰ্জৰ কাৰণে সেই পইণ্টত ইলেক্ট্ৰিক ফিল্ড কি হৈছে সেইটো কেলকুলেট কৰি ল'ম সেইটো আমি ছেপাৰেট কৰি ৰাখিম নেক্সট সেইটো কেলকুলেশ্যন কৰাৰ সময়ত এই মাইনাছৰ কথাটো আমি নেভাবোঁ দেন আমি কি কৰিম প্লাছৰ কথাটো যিহেতু আমি কৰিলোঁ প্লাছটো পাহৰি যাম নেক্সট এই মাইনাছৰ কাৰণে সেই ছেইম পইণ্ট পিত নতুন ইলেক্ট্ৰিক ফিল্ডটো কি আছে সেইটো আমি চাম তাৰপিছত দুইটাকে আমি ভেক্টৰ চাম কৰিম ঠিক আছে এইটো মনত ৰাখিব লাগিব আমি ভেক্টৰ চাম কৰিব লাগিব ভেক্টৰ চাম আৰু নৰ্মেল স্কেলাৰ চাম বহুত ডিফাৰেণ্ট হয় ভেক্টৰ চাম কৰাৰ লগে লগে ডিৰেকশ্যনৰ কথা আহি যায় ছেইম কেছ ইয়াতো হৈ আছে তো প্ৰথমতে এই প্লাছ চাৰ্জৰ কাৰণে আমি ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিম নেক্সট এই প্লাছ চাৰ্জৰ কাৰণে আমি আকৌ ইয়াতে ইলেক্ট্ৰিক ফিল্ড ছেপাৰেটকৈ কেলকুলেট কৰিম আৰু দুইটাৰে ভেক্টৰ ইলেক্ট্ৰিক ফিল্ডটোক আমি এড কৰি দিম আৰু আমাৰ ফাইনেল নেট ইলেক্ট্ৰিক ফিল্ডটো আহি যাব তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ